আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে। মই কৈছো যিমান যি হ'লেও আমাৰ নীতি নিয়মেৰে আমাৰ বডি বুলি আমাক চঞ্জাই দিলে, আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া। আধা ঘণ্টামান হ'ব কিজানি, ইমান সময় আছে। আৰু ঘটনাটো এনেখিনি সুধিছে আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয়, জাহাংগীৰৰহে হয়, সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে। মই কৈছো যিমান যি হ'লেও আমাৰ নীতি নিয়মেৰে আমাৰ বডি বুলি আমাক চঞ্জাই দিলে, আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া। তেনেকে কৈছো। নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে। মই বোলো জীয়াই আছে যদি বাইদেউ উলিয়াই আনক। তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান, হেৰাই যোৱা মানুহ এজন, আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে। এতিয়া মোৰ কথা হ'ল কি, জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক, সেইটো আমাৰ লগত কথা নাই। কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে, আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে, আমি তেতিয়াই সুখী হ'ম। মানে কিবা এটা উত্তৰ পাব লাগে। তেওঁলোকে মানুহজন যেতিয়াই উলিয়াওক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু আমাক সঠিকভাৱে আমাৰ দৃঢ় বিশ্বাসে আমাক ক'ব লাগে যে মানুহজন জীয়াই আছে, সেইটো কথা আমাক ক'ব লাগে। মানে আপোনাৰ জীয়াই থকা বুলি প্ৰমাণ লাগে মোক। সেইটোৱে প্ৰত্যক্ষভাৱে কৈছে ন, বগা সাজ পিন্ধি থাকিব নালাগে। হয়, বগা সাজ আপুনি কিয় পিন্ধিছে, পিন্ধিব নালাগে, এইটোতো সুনীল গগৈ বডি নহয়, জাহাংগীৰৰ বডি বুলি কৈছে। সুনীল গগৈ জীয়াই আছে, বাইদেউ গৰাকীয়ে কৈছে। আপুনি আগতে লগ পোৱা নাই নহয়? মই আগতে এনে আহিছে বুলি গম পাইছিলো, কিন্তু মই মুখামুখি হোৱা নাছিলো তেওঁ, আজি হৈছো। সেইটো এতিয়া সেইকাৰণে মই কওঁ, মানে মই সেইটো কাৰণে কৈছো, মানে আমাক কিবা এটা প্ৰমাণ দিয়ক, মানে যাতে জীয়াই আছে মানুহজন, সেই প্ৰমাণটোৱে আমাক লাগে। সেইটো কাৰণে আজি আমি ইমান দিনে আছো। তেওঁলোকে যদি জীয়াই আছে বুলি জানে, আমাক প্ৰমাণটো দিয়ক। মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব, কিন্তু আমাক প্ৰমাণটো দিয়ক। নমৰা মানুহ এজনৰ ডেড বডি আপোনালোকক কিয় দিলে? সেইটোৱে কৈছো মই, আমাকতো ডেড বডিটো আমাক চঞ্জাই দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো। তেওঁ তেতিয়ালৈকে DNA ৰিপৰ্টটো অহা নাছিলে, সেইটো কাৰণে আমিও গম পোৱা নাছিলো বুলি কৈছে। সেইটোৱে এতিয়া সেইবোৰে এতিয়া একো বুজি নাপাওঁ, মানে কি কৰিছে, আমাক কি কৰিবলৈ কলৈ নিবলৈ বিচাৰি আছে, একো বুজি নাপাওঁ। আপুনি কিবা সন্দেহ প্ৰকাশ কৰে নেকি? বিষয়টোৰ ওপৰত মানে আগৰ পৰাতো কৈয়ে আছো, এইটো ইমান দিনেতো হৈছে, কিবা এটাতো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে। কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হলে হয়তো সোনকালে ওলালেহেঁতেন, কিন্তু এইটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো। সেইটো কাৰণে এতিয়া ওলোৱাত তাৰমানে দেৰি হৈছে, কিন্তু ব্যক্তিগত হোৱালে হয়তো সপ্তাহ দিনতে আমি পালোহেঁতেন কিবা এটা। সেইটো কেনেকে কি হৈছিলে, কিমান সময়ত গৈছিলে, সেইখিনিয়ে সুধিছে আৰু। সিহঁতক ইয়াত ৰৈছিলে, অকমান দেৰি হব বুলি কোৱাৰ কাৰণে থানালৈকে যাবলৈ ক'ব বুলি কৈছে। ল'ৰা আৰু জয়ন্তক।